চলিত বৰ্ষটো অসম চৰকাৰে কিতাপৰ বৰ্ষ হিচাপে উদযাপন কৰিছে। ইতিমধ্যে সেই কথা ঘোষণা কৰিছে। কিতাপৰ অধ্যয়নৰ ক্ষেত্ৰত আচলতে গ্ৰন্থাগাৰসমূহে জিলা গ্ৰন্থাগাৰসমূহে জিলাই জিলাই কেনেধৰণৰ ভূমিকা লৈ আহিছে সেয়া সকলোৱে অনুমেয় গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে। কিন্তু এই কিতাপৰ বৰ্ষতে আমি এটা আচলতে দুখ লগা ছবি দেখুৱাব বিচাৰিছোঁ। শিৱসাগৰ জিলা পুথিভঁৰালৰ শিৱসাগৰ জিলা গ্ৰন্থাগাৰৰ চৌহদত মই দেখুৱাইছোঁ যে ইয়াত দেখিছে এইটো এটা অৰ্ধনিৰ্মিত এটা বিল্ডিং দেখিছে, যিটো 2002 চনতে ইয়াত নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিলে। শিৱসাগৰ জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহৰ কাম আৰম্ভ কৰিছিলে। কিন্তু পৰিতাপৰ বিষয় যে আজি যোৱা 23 বছৰে কিন্তু সেই কাম সম্পূৰ্ণ নকৰিলে। প্ৰায় 10% কাম কৰিয়েই দায়িত্ব সামৰিলে লোক নিৰ্মাণ বিভাগে। লোক নিৰ্মাণ বিভাগৰ অধীনত প্ৰায় 2,77,60,000 টকা প্ৰস্তাৱিত ব্যয় ধাৰ্য কৰা হৈছিলে। কিন্তু কি কাৰণত, কি ৰহস্যজনক কাৰণত আচলতে এই প্ৰেক্ষাগৃহটো জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহটোৰ কাম আধৰুৱা কৰি থলে আৰু এনেধৰণে পেলাই থৈছে, তাক লৈ বৰ্তমান প্ৰশ্ন উত্থাপন হৈছে। বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মোৰ কাষত বৰ্তমান ইয়াত কেইবাটাও জাতীয় সংগঠনৰ বিষয়ববী আছে, তেওঁলোকৰ পৰা জানিব বিচাৰিম। জিলা পুথিভঁৰালৰ এটা প্ৰেক্ষাগৃহ অৰ্ধনিৰ্মিত হৈ আছে, নাই দুৰ্ভাগ্যজনক এটা বিষয়। আচলতে যিটো সময়ত চৰকাৰখনে উন্নয়নমূলক কাম কাজৰ আচলতে ঢাক ঢোল বজাই আছে, তেনেকুৱা এটা সময়তে শিৱসাগৰ নগৰৰ মাজমজিয়াত এই জিলা পুথিভঁৰালটোৰ কাষৰ এই যিটো প্ৰেক্ষাগৃহ আজি প্ৰায় 23টা বছৰ এনেধৰণে অৰ্ধনিৰ্মিতভাৱে ৰৈ আছে। এইটো সঁচাকৈয়ে সমাজখনৰ লগতে অসমখনৰ শিক্ষিত সমাজৰ বাবে এটা দুৰ্ভাগ্যজনক বিষয়। আমি অসমীয়া যুৱ মঞ্চই এই কাৰ্যক আচলতে দুখ প্ৰকাশ কৰিছোঁ। আমি অসম চৰকাৰলৈ এটা আহ্বান জনাব বিচাৰিছোঁ, যিহেতু শিৱসাগৰ জিলা পুথিভঁৰালৰ একেবাৰে কাষতে লাগি থকা এইটো এটা প্ৰেক্ষাগৃহ আৰু শিক্ষা খণ্ডত বিভিন্ন ধৰণৰ আচলতে অভূতপূৰ্ব তেওঁলোকে আচলতে সলনি হোৱাৰ কথা কয়। গতিকে এইটোৰ প্ৰয়োজন আছিলে, যিহেতু শিক্ষিত সমাজখনৰ লগত জড়িত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান অনুষ্ঠিত কৰাৰ কাৰণে এই প্ৰেক্ষাগৃহটোৰ প্ৰয়োজন আছিলে। শিক্ষা খণ্ডৰ আচলতে উন্নয়নৰ ক্ষেত্ৰত ইয়াৰ প্ৰয়োজন আছিলে। গতিকে আমি অসম চৰকাৰলৈ আহ্বান জনাইছোঁ, সময় থাকোঁতে এই যি অৰ্ধনিৰ্মিত গৃহটো আছে এইটো সম্পূৰ্ণৰূপে গঢ়ি আচলতে শিৱসাগৰৰ লগতে অসমবাসীক উপহাৰ হিচাপে দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। কি ক'ব? চাওক, আচলতে য'ত গুৰুত্ব দিব লাগে তাত গুৰুত্ব দিয়া নহয়। জিলা পুথিভঁৰালৰ শিৱসাগৰ জিলা পুথিভঁৰালৰ কাষতেই নিশ্চিতভাৱে কিবা এটা প্ৰয়োজনীয়তা আছে কাৰণে এই প্ৰেক্ষাগৃহটো নিৰ্মাণ কৰা হৈছিলে। 23টা বৰ্ষ অতিক্ৰম কৰিলে আৰু এই 23টা বৰ্ষটো এই যিটো মানে প্ৰেক্ষাগৃহ আছিলে, প্ৰেক্ষাগৃহটো সম্পূৰ্ণ নহ'লে। ইয়াৰ পৰা এটা কথা স্পষ্ট হয় যে এই আচলতে গ্ৰন্থ উৎসৱ বুলি পালন কৰি থকা হৈছে। কিন্তু আমি দেখা পাওঁ যে অকল আমাৰ বিজেপি চৰকাৰকে দোষাৰোপ কৰিব খোজা নাই। যোনে শাসনৰ গাদীলৈ আহে তেওঁলোকে কিন্তু যিবিলাক বিষয়ত আচলতে গুৰুত্ব প্ৰদান কৰিব লাগে সেই বিষয়বিলাকৰ পৰা সম্পূৰ্ণৰূপে ওলাই কৰি থকা আমি দেখা পাওঁ। আৰু আমি আহ্বান জনাইছোঁ বৰ্তমান শাসনাধিষ্ঠ চৰকাৰখনলৈ যে আপোনালোকে এই যিটো আচলতে প্ৰেক্ষাগৃহ এইটো সম্পূৰ্ণ কৰি দেখাওক, অন্যথা কিন্তু আমি ভাবিবলৈ বাধ্য হ'ম যে আপোনালোকৰ আচলতে বিজ্ঞাপনধৰ্মী যি স্বভাৱ সেইবিলাক বিজ্ঞাপনতে সীমাবদ্ধ হৈ থাকে। বৰঞ্চ আপোনালোকে য'ত কাম কৰিব লাগে তাত নকৰি উন্নয়নৰ এনেই ঢুকঢাল বজাই থাকে। জিলা পুথিভঁৰালৰ এগৰাকী সদস্য আছে, মেম্বাৰ নহয় জানো? হয়। কি ক'বা? ইয়াত এটা প্ৰেক্ষাগৃহ আধৰুৱা হৈ আছে, আজি জংঘল হৈ গৈছে। এইটো হয়, শিক্ষাৰ দিশৰ লগতে সাংস্কৃতিক দিশৰ প্ৰয়োজনীয়তা আছে, যাৰ বাবে এই প্ৰেক্ষাগৃহৰ নিৰ্মাণৰ কাৰ্য আৰম্ভ কৰিছিলে। কিন্তু বৰ্তমান পৰ্যন্ত ইয়াৰ কোনো সমাপ্তি দেখা পোৱা নাই। কাৰণ শৈক্ষিক দিশ আৰু সাংস্কৃতিক দিশ তাৰ বিষয়ৰ লগতে দুয়োটা ইটো সিটো জড়িত আছে। কাৰণ বৰ্তমান সময়ত যিমান উন্নত হৈছে তাৰ দুয়োটা দিশেই আমি আগবাঢ়ি যাব লাগিব। সেইকাৰণে চৰকাৰ তথা প্ৰশাসনক ইয়াৰ ওপৰত চোকা দৃষ্টি কৰি কাৰ্যক্ষম হ'বলৈ অনুৰোধ জনোৱা হৈছে। হয়, এই আহ্বান জনাইছে। মই দেখুৱাইছোঁ ইয়াৰ বেক চাইডটো এই সম্পূৰ্ণ য'লৈকে আমি কেমেৰাই ঢুকি পাই তালৈকে দেখুৱাইছোঁ যে এই গোটেই চৌহদটোতে ইয়াত এটা বৃহৎ প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে সেই প্ৰস্তাৱিত পুঁজি ধাৰ্য কৰিছিলে 2,77,60,000 টকা। কিন্তু আজি পৰ্যন্ত লোক নিৰ্মাণ বিভাগে এই প্ৰেক্ষাগৃহটো নিৰ্মাণ সম্পূৰ্ণ নকৰিলে। মাত্ৰ 5-10% কাম কৰিয়ে আধৰুৱা কৰিয়ে সমাপ্ত কৰি আচলতে সামৰণি মাৰিলে। এই ক্ষেত্ৰত বৰ্তমান তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বৰ্তমান কিতাপৰ বৰ্ষ চলি আছে। এই কিতাপৰ বৰ্ষটোত এই গ্ৰন্থ উদযাপনৰ বৰ্ষটোত যাতে এই কাম আধৰুৱা কাম সম্পূৰ্ণ কৰে তাৰ বাবে বৰ্তমান সকলোৱে দাবী উত্থাপন কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।